ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁক বিশ্ববাসীয়ে এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপে সন্মান কৰে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল। তেওঁ 1962 চনৰ পৰা 1967 চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল। 1868 খ্ৰীষ্টাব্দৰ 5 ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ তিৰুতানি নামৰ ঠাইত ৰাধাকৃষ্ণৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃৰ নাম সীতামা। দেউতাক এগৰাকী সাধুপুৰুষ আৰু নিষ্ঠাবান ধাৰ্মিক লোক আছিল। ৰাধাকৃষ্ণ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান আছিল। সমাজ জীৱনত তেওঁৰ আদৰ্শনিষ্ঠা, জনগণৰ লগত প্ৰেম প্ৰীতিৰ মনোভাৱ স্থাপনৰ চেষ্টা বিৰল। তেওঁৰ জন্মদিনটো অৰ্থাৎ 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে উদযাপন কৰে।